হেল্ল' এভৰিৱান, আজি এটা নতুন লগত ভিডিঅ' কৰিছোঁ। এয়া দেখিছেনে, আমি এগালমান মানুহ ওলাই আহিছোঁ। চবেই আমি নামঘৰ গায়ন বায়নৰ সমাৰোহৰ কাৰণে ফিল্ড চাফা কৰিবলৈ আহিছোঁ। এয়া আমি ৰাইডিঙা আৰু উত্তমপুৰ গাঁৱৰ চব মানুহ আহিছোঁ। এয়া চাওকচোন, চব আহিছোঁ। এয়া আমি মহিলাবোৰে ঘৰৰ কাম সামৰি মেলি আমি ৰাইজৰ কামত ওলাই আহিছোঁ দেই। আমাৰ মহিলাই চব কৰিব পাৰে। এয়া আহিছে আমাৰ ৱাৰ্ড মেম্বাৰ শিৱ ডেটা, এজনী হ'ল বাইদেউ। হাই কৈ দিয়ক, চবকে দেখাই দিম আৰু হাই কৈ দিয়ক। আমি লগ নেৰো, চবকে দেখাই দিম। দেখাই দিয়া, হাই কৈ দিয়া। উঠাখিনি পাৰ হৈ দিয়ক, উঠাখিনি আহি দিয়ক। বাই বাই। বাই বাই দি যাওক, দি যাওক। থাকি গৈছে নেকি? তোমাৰ পাৰ হৈ দিয়ক দেই। জব কাৰ্ড বুলি ভাবিব, কিন্তু জব কাৰ্ড নহয় দেই, ৰাইজৰ কাম। শ্ৰমদান কৰিব আহিছে নামঘৰলৈ। হয়, ৰাইজৰ কামলৈ আহিছোঁ। পাৰ হৈ দিয়ক, আৰু আছে নহয়, চবকে দেখাই দিওঁ। অঁ, কৈ দিয়ক। সেয়া নামঘৰ হয়, কাম কৰিবলৈ গৈছোঁ। হাই কৈ দিয়ক, হাই কৈ দিয়ক। মাজে মাজে থাকি ৰবলৈ হৈছে, কৈ দিয়ক দেই। নহয়, কাম কৰিছে ন, তেতিয়া পিছত চাব পাৰিব আকৌ। ওলাইছে ঘৰৰ কাম আজৰি হৈ, ল'ৰা ছোৱালী চবেই স্কুল পঠিয়াই মেলি আজৰি হৈ এয়া আকৌ ওলাইছে ৰাইজৰ কামলৈ। ব'লক, হাই হাই বাই বাই দি যাব দেই, তেতিয়াহে পিছত চিনি পাব, নহ'লে ঢেৰ মানুহ হ'লে চিনি নাপাব। চাই দিয়ক, চাই দিয়ক, কাম কৰিবলৈ গৈছে আকৌ। ঐ বাইদেউ, কি হ'ল? গুচি গ'ল যে এনেকৈ। অঁ, এইখিনি বহুত পিছত আছেগৈ। এইকেইজনী কালি চাহ দিয়ে কেইজনী দেই, কালিৰ পৰা লগ পাই আছোঁ। কি ক'ব, ঘৰৰ কাম, ৰাইজৰ কাম, ঘৰৰ পৰিয়ালৰ কাম ন, চব কৰিব লাগে। সেয়া এইখিনি চাওকচোন। সেয়া 500 ঘৰ মানুহৰ নামঘৰ কাম কৰিবলৈ এনেকুৱা মানুহ আহিব হয় নাই? আৰু ইফালে আহিলেতো আৰু হ'ব। অঁ, এইজনী মেম্বাৰ অথনি নেদেখিলে যে, সেইজনী দেই। আৰু এজনী মানুহ, সেই আকৌ কিছুমান দেখিব নাযায় নহয়। আকৌ উল্টাপাক মাৰিছোঁ। ক'ৰবাত চোৰ ওলালে খেদিবলৈ যাব পাৰিম ন আমি? অঁ, মাছ ধৰিব পাৰিম। অঁ, সোণৰ কলহ ওলালে ধৰিবলৈ। ক'ৰবাত সোণৰ কলহ ওলালে মানে খবৰ দিব দেই, ৰাইজসকল ক'ৰবাত আছে যদি। আমাৰ ঢাকে চিমে যাম আমি দিবলৈ। ইমান মানুহ আছে চাওকচোন বাৰু। চাওকচোন বাৰু ৰাইজসকল, আমাৰ যদি আহিছে কি বুলি কয়, নামঘৰ কাম কৰিবলৈ ন, কাম কৰিবলৈ বুলি। সেইটোৱে। শিৱসাই কণ্ট্ৰলকে জানো। ঘৰৰ কাম ভাগৰি খৰধৰকে আকৌ এইফালে দৌৰিছোঁ। পুৰুষতকে নাৰীৰ সংখ্যা বেছি ন পৃথিৱীত। এইবোৰে চিন আৰু দেই, আমাৰ মানে নাৰী সন্ধ্যা যতে হ'লেও বেছি। যিকোনো অনুষ্ঠানত, বিয়া হওক, সকাম হওক, কাম কৰা হওক, চব ক্ষেত্ৰতে নাই মহিলাই আগবঢ়া। আৰু আমাৰ ৱাৰ্ড মেম্বাৰ সেই মহিলাই দেই, পদ্মা বাইদেউ দেই, প্ৰিয়ংকা গগৈ আমাৰ ৱাৰ্ড মেম্বাৰ। সেইটো কাৰণে আমি মহিলা জিন্দাবাদ চব। মহিলা ৱাৰ্ড মেম্বাৰ, সেইকাৰণে কাম কৰিবলৈ গোটেই মহিলা ওলাই আহিছে। আৰু 22-23 কি গায়ন বায়নৰ সমাৰোহ হৈছিলে ন, পাহৰি থাকোঁ নহয়। গায়ন বায়ন সমাৰোহ আছে, আপোনালোকে চবেই চাবলৈ আহিব। এনেকুৱা এটা অনুষ্ঠান আমিও চাবলৈ পোৱা নাই।
প্ৰথম দেখিবলৈ পাম। ৰাইডিঙীয়া বেতনিত নামঘৰ হয় অনুষ্ঠানটো পাতিবলৈ লৈছে, কিন্তু যিহেতু বহুত ডাঙৰ অনুষ্ঠান হ'ব, জেগাবোৰ কমটি হোৱা হেতুকে এই বেতনি ফিল্ডত পাতিব। আপোনালোকে আহিবচোন চাবলৈ, আমাৰ ওচৰ পাজৰ ৰাইজবিলাকে। আৰু ভিউজ যথেষ্টখিনি বাঢ়িছে, কিন্তু ছাবস্ক্ৰাইবাৰ বঢ়া নাই দেই, বঢ়াই দিব। তাৰপিছত তেতিয়াহে কিবা এটা ভিডিঅ' মানে মই যদি বনাওঁ আপোনালোকে চাবলৈ পাব। পইচাটো টুলুংকৈ পাম বুলি নাভাবিব, পইচা পটককৈ নেপাওঁ। পইচা পাবলৈ 10,000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। মই পইচাৰ কাৰণে কাম নাই কৰা বাৰু। এয়া আমাৰ স্মৃতিবোৰ সেনেকৈ ধৰি থওঁ বুলিয়ে ভিডিঅ' বনাইছোঁ। মানুহৰ জীৱন আজি আছোঁ কাইলৈ নাই, ইয়াৰ ভিতৰতো কাইলৈ কোনোবা নাইকিয়া হ'লেও আমি গম নাপাওঁ, হয় নাই? সেইটো কাৰণে আমাৰ এই সময়বোৰ স্মৃতিবোৰ এখন পৃথিৱীত থৈ যাওঁ বুলি ভাবিছোঁ। চাই থাকিব কি পাৰোঁ কি নোৱাৰোঁ দেই। এইফালে এজনী বিন্দি চা, মুখখন কৈ দিয়া আকৌ, দেখাই দিয়া। এইফালে কাম কৰিছেহি দেই, জাবৰ জ্বলাইছেহি। তাৰপৰা আৰু নহয়, বিউটি বাইদেউ ক'লে গ'ল? আপুনি আহি থাকোঁতে তাই নেপালে বোলে। বিউটি বাইদেউ, সেইফালে কাম কৰিলেগৈ। এইফালে এজনী কচাইলা বাইদেউ বাই দি থোৱা এজনী দেই। এইফালে চবে ভাগে ভাগে কাম কৰিছেহি, সেইফালে হাতে কামে লাগিছেহি। এইখন ফিল্ডতে পাতিব আমাৰ গায়ন বায়নৰ সমাৰোহ। ইমান শকত মানুহজনী হাঁহিব পাৰিছে নাই বাৰু? শকত মানুহে কাম কৰিব পাৰে ন? সেইটোৱে আকৌ, তাকে দেখাত কাম কৰিব নোৱাৰেহে লাগিছে দেই। খালি এনেকুৱা দীঘল দীঘল ঝাৰু লাগিব দেই। কাৰোবাক ক'ব এনেকুৱা কাম কৰা মানুহ লাগে যদি, শকত মানুহ হ'লে খালি দীঘল ঝাৰু গোটাব। মই কণ্টেক্ট নাম্বাৰটো দি দিম বাৰু। ভাল কাম কৰিব পাৰে দেই, শকত হ'লে কি হ'ব। এইফালে ডাঙৰ ফিল্ডখনৰ কাম কৰিছে দেই। এইফালে আমাৰ ছাৰ স্কুলতহে ডিউটি মাৰিছে, কিন্তু দেই ফিল্ড চফা নাই কৰা। এজনী বিউটি বাইদেউ দেই, দেৰিকৈ আহিলে হেনো। আহিছে ন? হাৰক ভালকৈ হওক, পাত চাত একো পেলাই থৈ নাযাব আৰু। যাতে গায়ন বজাৰত চাবলৈ আহিলে মানুহৰ ভৰি চৰি খুচিব নালাগিব ন। এইফালে মতা মানুহবিলাকে তেওঁলোকে কিবা কৰিছে। এইফালে আমাৰ অস্থায়ীভাৱে নামঘৰ পাতি লৈছে, যিহেতু গায়ন বায়ন অনুষ্ঠান নামঘৰ লাগিবই। এয়া মানুহবিলাক এনেকৈ কাম লাগি আছে। আৰু বিশেষকৈ আমাৰ অনুষ্ঠানটো মানে বিশেষকৈ আগভাগ লোৱা মানুহকেইজনক ইয়াতে লগ পাইছোঁ। তেওঁলোকৰ পৰা আপোনালোকে দুষাৰমান শুনকচোন, কেনেকৈ পাতিছে, কি কৈছে। দাইদেউ কওক, আমাৰ ইয়াৰ দেউতাহঁত কওকচোন, অনুষ্ঠানটো এতিয়া কি কথা কওকচোন। মইতো অলপ অলপকৈ কৈছোঁ বাৰু। মানে ডিব্ৰুগড় জিলাৰ গায়ন বায়ন সংস্থাৰ তৃতীয় বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন অহা 22-23 তাৰিখে অনুষ্ঠিত হ'ব। তাৰ আগতে আজি আমি যিখন পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু এটা দেখনীয়া পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে আমাৰ সকলো আমাৰ বাই ভনী ডেকা গাভৰু সকলো আগবাঢ়ি আহিছে, সকলোৱে কৰিছে। আমি আন্তৰিকতাৰে আশা কৰিছোঁ যাতে আমাৰ 22-23 তাৰিখৰ অধিৱেশন সফল হয় আৰু আমি আমাৰ এই স্থানীয় জেগাখিনি এটা নাম উজ্জ্বল হয় কৰি কামত আগবাঢ়িছোঁ। ঠিক আছে। আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ, এই অনুষ্ঠানটি যেন সম্পূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়াই সফল মানে হোৱাত সহায় কামনা কৰিছোঁ। দাদা কওক কিবা এটা। ইমানখিনি কষ্ট কৰি আছে কিমান দিনৰ পৰা, হয় নাই অনুষ্ঠানটোৰ কাৰণে? এই ৰাইডিঙীয়া নামঘৰৰ সৌজন্যত বেতনি গাঁৱত আমি যিখন গায়ন বায়ন সমাৰোহ ডিব্ৰুগড় জিলাৰ দ্বিতীয় দ্বিবাৰ্ষিক সমাৰোহখন পাতিব লৈছোঁ। ইয়াৰ কাৰণে যথেষ্ট কষ্ট কৰি হ'লেও ভাল লাগিছে, ৰাইজৰ সকলোৱে সহায় সহযোগ পাইছোঁ আৰু ভৱিষ্যতেও আমি এনেদৰে পাম বুলি ভাবি আশাৰে কামত আগুৱাই গৈ আছোঁ। তাৰ কাৰণে সকলোকে আমন্ত্ৰণ কৰি এই এনেকুৱা সহায় সহযোগবিলাক আগবঢ়াই যাওঁ বুলি মই আশা ৰাখিম। ধন্যবাদ। ইতিমধ্যে আমি আৰু এটা ক'ব বিচাৰিছোঁ, আপোনালোক আহি মানে এনেকৈ এটা প্ৰচাৰ হ'ব লাগে, সকলোকে উৎসাহিত কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ তোমালোকক। আৰু এটা কথা কওঁ এইখিনিতে, আপোনালোকৰ যিমানখিনি ইয়াতে
মহিলা হওক বা পুৰুষ হওক আহি কাম আগবঢ়াইছে আৰু যিসকলে কালি পৰহি কৰি আছে আৰু আগলৈও যিসকলে কৰিব সকলোকে আমাৰ সমিতিটোৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ জনাইছে হয় নাই ধুনীয়াকৈ অনুষ্ঠানটো চলাই দিয়াৰ কাৰণে ভাল লাগে এই দেখিছেনে আমি যাব পেলাইছে দেই কাম কৰিছোঁ অকল মোবাইল ধৰি নাই থকা এইবোৰ ভৰিফালে আছিলে যে ভৰিফালে লাষ্টত যাব এনেকৈ গোটাই পেলাইছোঁ দেই ভৰি খুচিব বুলি কাম কাম গৈছোঁ এইজনী আমাৰ হেৰি এইকেইজনী কি কয় বেতনী বাইদেউ দেই এজনী মিদুলা বাইদেউ হাই কৈ দিয়ক এজনী পূৰ্ণিমা বাইদেউ চাহ বনাইছে আমাৰ কাৰণে ৰাইজৰ কাৰণে এক ক্ৰীম বল চাহ বনাইছে বেছিকেইজনী যাওক 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 দিয়ক যাওক চাহ বিহু পিঠা ন খাই আছে খাই আছে অকলে অকলে খাই আছে এতিয়া মোলৈ পাওঁ নে নাপাওঁ নাজানো আৰু খাইছে ন এইবাৰ ভাল কাম কৰা জেগা বিহু বতৰ হয় নাই ভিতু বাইদেউ ওপৰত নাচ আছে কেলে মোলৈ কি হ'ল আছক ন চাহ খাইছে নেকি ভিন্দু চাহ খাইছে নেকি খাইছে খওক 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 আমাৰ মাজত চবৰ পৰা কাঢ়িবলৈ আহি আছোন খালি মই প্ৰথমতে চাই ভিডিঅ' কৰা চাঞ্চতে চাই থৈ গৈছোঁ সি কোনে কোনে কি অলপ খাইছে অলপ পিছতে মাঘবী পিঠা আহি আছোং তাৰপিছত আনিবলৈ মালপোৱা কিন্তু আমি খাবলৈ নাপালে নহ'ব আকৌ মই চাঞ্চতে চাই থৈ গৈছোঁহি হাতে হাতে এইফালে খাই এদাই কৰিলে নেকি সুন্দা প্লেট চুচি খালে এই পাৰ্টিটো বেছিকৈ অকণমান খকুৱা কৰি লাগিছে হয় নেকি সান্দহ কি গোটেই ধূলি ধূলি যে কোনে খাব দিয়া এটা বনাব আনিছে সেইটো কথা প্ৰথমতে কি হ'ল আকৌ কিবা নিব আহিছে নেকি সিহঁতৰ এটা নাই সিহঁতৰ গোটেই খালী টিফিন খালী মঞ্জু বাইদেউ কি হ'ল আপুনি য'তে হ'লে মন মাৰি থাকে যে ইমান ফূৰ্তি কৰা মানুহজনী চাহ নাই পায় ঠাণ্ডা পানী খায় আপুনি কৰবি কি হ'ল নাই পোৱা নাপায় চাহ মাইনা সেইজনী মাইনা দেই মাইনা এজনী কৈ মাইনা নামটো দুবাৰ কৈ দিছোঁ আৰু ডাইৰেক্ট মোক ফাউল হৈ আছে আনকালে ক'বলৈ থাকি যায় হেনো কি খাবলৈ কি আছে চাওঁ আকৌ এই আমাৰ ভাগ্যশ্ৰী স্পেচিয়েল চানা চাই যেতিয়াহ'লে আমাক খুৱাই আৰু দেই কোনখিনি এইখিনি মজা লাগিছে দেই এইটোৱে খাবলৈ ভাল দিব এইবিলাক ৰুটিও লৈ আছে ন ভোক লাগিলে ঠিকে আছে দেই আমাৰ মহিলা সমিতি জিন্দাবাদ এইফালে তেওঁলোকে একেবাৰে চাইডত বহি আছে ন পুৰুষৰ সংখ্যা কম দিকিকৈ উপায় নাই আৰু যদি হ'লে চাইড কেলে থাকিবলগীয়া হয় এইফালে বিস্কুট বিলাইছে নেকি বিস্কুট বিলাইছোঁ ঠিক আছে মই খাবলৈ চাই দিয়া জেগা আছে কি হ'লে খাইছে বগা বগা দিছে মুড়ি গুড় ঠিকে আছে মজা চব ওলাইছে বিহু বতৰ ন খক 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 ঐ নেলাগে মোৰ চাহ ইয়াত বাকী থৈছে এনেই কি নিবা আনকমনটোৱে নেকি মিঠৈ এটা লৈ যা দেই হয় নি কলা তিল পিঠা ওলাইছে সেইটোৱে কথাটো সেইকাৰণে নিজে কেতিয়াবা গৌৰৱে অনুভৱ কৰোঁ দেই মহিলা সমিতিৰ প্ৰতি মহিলা ন নাৰী সন্থা জিন্দাবাদ বাৰে বাৰে কৈ আছোঁ কেলৈ তাৰমানে ইমান ঘৰৰ কাম বন কৰি ৰাতিপুৱা ল'ৰা ছোৱালী স্কুল পঠিয়াই ন আকৌ ৰাইজৰ কাম কৰিবলৈ আহোঁতে আকৌ টালি ধুবলৈ লৈ মেলি চাহ এটা লৈ আহিছে সেইটো কাৰণে মহিলাসকলক চবে শ্ৰদ্ধা ভক্তি কৰিব লাগে দেই কোনে কোনে নকৰে চবে কৰি দিব আৰু চাওকচোন কাম কৰা জেগাত তেনেকৈ চাহ খাবলৈ বহা এই মজাটোৱে বেলেগ ঘৰত বহি বহি চাহ খোৱাতকৈ ৰুটি লোৱা মোৰ ঘৰত কোনখিনি বহিছে এইখিনি নেকি এইখিনি এইফালে যা যা য'ত য'ত ঠাণ্ডা লগাখিনি ৰ'দত বহিছে গৰম উঠাখিনি চাহত বহিছে দেই আমি চবেই কাম চাম কৰি ভাগৰি জুগৰি আজি এতিয়া ঘৰলৈ বুলি আহি আছোঁ এইখিনি গ'লগৈ আগত আজিৰ দিনটো ইয়াতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লগ পাম চাই থাকিব এয়া আমি ঘৰলৈ উভতি আহি আছোঁ ফিল্ডত কাম কৰি মেলি বনগুটি চনগুটি উখালি ভাগৰি জুগৰি এইখিনি গ'লগৈ বাৰু আমি এইকেইটি আছোঁগৈ লাষ্টত আৰু অলপমানে ভাত খাবলৈ ৰখালে থাকিলে
এয়া আকৌ জমনি এটা হৈ আছে, মই দেখাই দিওঁ দেই। এইফালে আমাৰ ৰবি বাইদেৱে চেণ্ডেল ছিগি গ'লগৈ, ভৰি দেখাই দিওঁ নেকি? ইমানে কাম কৰিলে চেণ্ডেল ছিগি গ'লগৈ। এপাত চেণ্ডেল পিন্ধিয়ে বেছিজনী আহিছে এই পকা ৰাস্তা ৰোডখনত। এইবোৰে আমাৰ গাঁৱলীয়া জীৱনৰ কি কয় এইবোৰ, আপোনালোকে অনুভৱবোৰ গম পাওকচোন। আমি কেনেকৈ থাকোঁ, চবেই মিলিজুলি কাম কৰোঁ, চাই থাকিব। আকৌ লগ পাই আছোঁ খুব সোনকালে, যিহেতু আহি আছে আৰু এয়া নামঘৰীয়া অনুষ্ঠান। কিন্তু আকৌ এবাৰ কৈছোঁ দেই, চবেই আহিব, নহাকৈ নাথাকিব, চবকে দেখি পাব লাগিব। বাই বাই।